নম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7,000 8,000 টকাৰ চাকৰি কৰিব যায়। 1 লাখ দৰমহা পালে, 50,000 পালে বাহিৰত যাওক, মোৰ আপত্তি নাই। 7,000 8,000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায়, নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে, মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে। সেইবাবে মই এইবাৰ চেষ্টা কৰিছোঁ অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে। এডভান্টেজ আছাম হ'ল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব ক'ম, যাতে সেই 8,000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। তেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব, অহাবাৰ 25,000 পাব। খালি কণ্ডিশ্যন এটাই, এই 10,000 পাওঁতে 3টা বাচ্চা আছে, 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে। 3টাতে থাকিব লাগে, 10ও পাব 25ও পাব। নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই? বাছ বিশ্বাস ৰাখক, 10 গৈ 25 হ'ব, 25 গৈ 50 হ'ব, 100%। ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ, 1 অক্টোবৰৰ পৰা আশা কৰ্মী দৰমহা বাঢ়িব, অংগনবাড়ী দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম। আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম। তাৰমানে 5 বছৰত যিমান সমস্যা আছিলে সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰোঁ।